আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা, আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামে সৃষ্টি কৰা এখন সমাজ। আৰু সেইখন সমাজত আমি বিহুৱে দেখুৱাই যোৱা সমাজ নীতি তাত প্ৰতিফলিত হৈছে নাই সেই কথাটো পাতিব লাগিব। অতীজতে যেতিয়া ডেকা গাভৰুৱে পথাৰত বিহু নাচিছিলে, যেতিয়া কোনোবা হাবিৰ কাষত বিহু নাম জুৰিছিলে, সেই বিহু নামৰ যি কথা, সেই বিহু নামৰ যি শব্দ, ৰাইজৰ চোতালত হুঁচৰি গাবলৈ যাওঁতে গোৱা হুঁচৰিত কিন্তু সেই কথা নাথাকে, সেই সুৰ নাথাকে। অৰ্থাৎ বিহুৱে আমাক শিকায় যে স্থান, কাল, পাত্ৰৰ ভেদাভেদ বুজি আমি কথা কব লাগে, গীত গাব লাগে। কিন্তু সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে, পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা, নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছো, আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ লবলৈ আৰম্ভ কৰিছো। সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ